নমস্কাৰ বন্ধু-বান্ধৱ, আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেল মেকানিকেল নলেজ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱ, আগন্তুক হ'বলগীয়া আমাৰ অইল এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছোঁ যিহেতু আমাৰ মেকানিক ডিজেলৰ পষ্টটোৰ ওপৰত। এতিয়া চাওক, আমাৰ চিলেবাছ ৱাইজ মতে আমি কমপ্লিট কৰি গৈ আছোঁ। অলৰেডি আমাৰ ফাৰ্ষ্ট চিলেবাছ, ছেকেণ্ড, থাৰ্ড আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে। যদি আপোনালোকে চোৱা নাই চাই ল'ব। আজি আমি যিটো আমাৰ চিলেবাছ নম্বৰ 4 আছে, যিটো আমাৰ আছে ডিফাৰেঞ্চ টাইপ অফ মেটেল জইণ্ট পাৰ্মানেণ্ট এণ্ড টেম্পৰাৰী বিষয়ে আজি আমি অলপ চাম। কি বস্তুনো মেটেল জইণ্টবিলাক আৰু টেম্পৰাৰী কোনবিলাক, পাৰ্মানেণ্ট কোনবিলাক বৰ্তমান আমি চাই লওঁ। আপোনালোকে আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই, আমাৰ ইম্পৰ্টেণ্ট অফ ছেফটি জেনেৰেল প্ৰিকশ্যন তেনেহ'লে চাই ল'ব। আৰু হেণ্ড এণ্ড পাৱাৰ টুলছৰ বিষয়ে চোৱা নাই চাই ল'ব। ভালকৈ আমি টোটেলি ডিছকাছ কৰা আছে। ছিষ্টেম অফ মেজাৰমেণ্টৰ মাইক্ৰমিটাৰ, ভাৰ্নিয়াৰ কেলিপাৰ, ভাইৰাছ গছ টোটেলি একদম ধুনীয়াকৈ আমি একচুৱেলি ডিছকাছ কৰা হৈ আছে। ভিডিঅ' আপোনালোকে আপলোড কৰা হৈ আছে। যদি চোৱা নাই চাই ল'ব, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আজি আমি ডিছকাছ কৰিম ডিফাৰেণ্ট টাইপ অফ মেটেল জইণ্ট পাৰ্মানেণ্ট এণ্ড টেম্পৰাৰী বিষয়ে। এতিয়া চাওক, ডিফাৰেণ্ট টাইপ অফ মেটেল জইণ্ট দেখিছে আপোনালোকে, টেম্পৰাৰী জইনিং আৰু পাৰ্মানেণ্ট জইনিং। এতিয়া টেম্পৰাৰী জইনিংটো কি হয় চাই লওঁ আহক। টেম্পৰাৰী জইনিং হৈছে এ টেম্পৰাৰী জইণ্ট কেন বি ডিছমেণ্টেলড উইথাউট ব্ৰেকিং দ্য এছেম্বলি পাৰ্টছ। আমাৰ যিকোনো এটা এছেম্বলি, যেনিবা ধৰি লওক এটা বস্তু এটা লক লগাব লাগে বা টেম্পৰলিকৈ লক লগাব লাগে, তেতিয়া আমি কি হয়, টেম্পৰলিকৈ লক লগালে কি হয়, বস্তুটো আমাৰ যিটো এছেম্বলি পাৰ্টটো আমাৰ ডেমেজ নহয় মানে, ঠিক আছে। আৰু আমি খুলিব পাৰোঁ আৰু লগাব পাৰোঁ মানে, কোনো মানে এছেম্বলি পাৰ্টটো আমাৰ ব্ৰেকিং নাভাঙে বা বেয়া নহয়, সেইটোকে কয় আমাৰ টেম্পৰলি জইনিং। এক্সাম্পল হিচাপে চাই লওঁ কি কি হয়। যেনেকৈ ফাষ্টেনাৰ্ছ আছে, প্ৰেছ ফিড আছে, কাটাৰ জইণ্ট আছে, নকল জইণ্ট আছে, ঠিক আছে, নাকল জইণ্ট আছে। এয়া চাওক, এইটো যেনিবা ধৰক আমাৰ টেম্পৰলি যদি জইনিং ধৰিব হ'লে আমাৰ এইটো নাট বল্টটো, নাট বল্টটো আমি ইউজ কৰোঁ। আৰু এইটো স্ক্ৰু, এইটো কাটাৰ, আৰু এইটো নাকল জইণ্ট। আমি ঠিক তেনেকৈ মানে কি হয়, যেতিয়া আমি এছেম্বলি সিটো এছেম্বলি যদি আমাৰ পাৰ্টটো কি হয়, বেয়া হৈ নাযায় মানে, সেই বেয়া হৈ নোযোৱাৰ কাৰণে আমাৰ এই টেম্পৰলি জইনিং বুলি কোৱা হয়। এতিয়া নেক্সট আমি চাম এতিয়া আমি চাম পাৰ্মানেণ্ট জইণ্ট, ঠিক আছে। পাৰ্মানেণ্ট জইণ্ট ছেকেণ্ডটো, পাৰ্মানেণ্ট জইণ্টটো কি বস্তু চাওক। পাৰ্মানেণ্ট জইণ্ট কেনট বি ডিছমেণ্টেলেড উইথাউট ব্ৰেকিং পাৰ্টছ। মানে আমাৰ যিকোনো এটা পাৰ্মানেণ্ট জইণ্টটো কি, যিকোনো এটা আমি জইন কৰোঁ, যিকোনো সিটোক জইন কৰোঁ, তেনেহ'লে আমি যদি ডিছমেণ্টেল কৰিব, আমাৰ কি হয়, পাৰ্টছবিলাক ভাগি যায়, ঠিক আছে, ভাঙি যাব। বা আমাৰ একচুৱেলি আমাৰ জইন কৰা মেইন বস্তুটো আমাৰ কি হৈছে, ডিছমেণ্টেল কৰিবই নোৱাৰোঁ মানে, ঠিক আছে। আৰু কৰিলে কি হ'ব, ভাগি যাব মানে আমাৰ এছেম্বলি পাৰ্টটো মানে, ঠিক আছে। সেইটোকে কয় আমাৰ পাৰ্মানেণ্ট জইণ্ট। এতিয়া পাৰ্মানেণ্ট জইণ্টবিলাক আমাৰ কি কি বস্তু চাই লওঁ আহক। এক্সাম্পলছ অফ পাৰ্মানেণ্ট জইনিং টেকনিকবিলাক আছে। ৱেল্ডিং, ঠিক আছে, ৱেল্ডিংটো আছে পাৰ্মানেণ্ট জইণ্ট হয়। আৰু যদি এইটো ভাঙিব তেনেহ'লে কাটিব লাগিব, ঠিক আছে, তেনেহ'লে আমাৰ এছেম্বলি পইণ্টটো বেয়া হৈ যাব। তাৰ ব্ৰেজিং এণ্ড শ্ব'ল্ডাৰিং আপোনালোকে দেখা পাইছে। আৰু ৰেবিটিং, ঠিক আছে, এই ৰেবিটিংটো চব এইটো ৰিবিটিং, এইটো দেখিছে ৰিবিটিং হয়। আৰু এইটো হৈছে কাপলিং। এতিয়া এইকেইটা হৈছে আপোনাৰ পাৰ্মানেণ্ট হয়, ঠিক আছে, পাৰ্মানেণ্ট জইনিং হয়। ইয়াত আপোনালোকে দেখিব পাইছে, ইয়াত ছবি দিয়া আছে ইমেজবিলাক। এইটো হৈছে আপোনাৰ ৱেল্ডিংটো, আৰু এটা আপোনাৰ ৰিবিটিং কৰা আছে, ঠিক আছে, দেখা পাইছে। মানে যিকোনো দুটা বস্তু আমি জইন কৰিব হ'লে কি হ'ব, আমাৰ এইটো পাৰ্মানেণ্ট জইন হ'ব, ঠিক আছে। আৰু এইটো শ্ব'ল্ডাৰিং, আৰু এইটো হৈছে আপোনাৰ ব্ৰেজিং। এইকেইটা হৈছে আপোনাৰ পাৰ্মানেণ্ট হয়। টেম্পৰলি জইনটো কি হৈছে, আমি ধুনীয়াকৈ এছেম্বলি পইণ্টটো আমাৰ এছেম্বলি পাৰ্টছবিলাক আমি ধুনীয়াকৈ খুলিব পাৰোঁ, বা আমি আকৌ লগাব পাৰোঁ, এছেম্বলি কৰিব পাৰোঁ বা ডিছমেণ্টেলো কৰিব পাৰোঁ মানে, ঠিক আছে। মানে আমাৰ যিটো মেইন পাৰ্টটো ভাঙি নোযোৱাকৈ মানে। আৰু এতিয়া যিটো আমাৰ এতিয়া পাৰ্মানেণ্ট হৈছে, এইটো একচুৱেলি ডিছমেণ্টেল কৰিব নোৱাৰি। যদি কৰিব হ'লে আমাৰ ভাঙি যাব আমাৰ মেইন পাৰ্টবিলাক, সেইটোৱে কয় আমাৰ পাৰ্মানেণ্ট জইন। এইকেইটা হৈছে পাৰ্মানেণ্ট হৈ গ'ল। এতিয়া আমি চাওঁ চিলেবাছ ৱাইজ মতে আমি কমপ্লিট কৰি যাব লাগিব যিহেতু, হয় নাই। এতিয়া চাওক, মেথড অফ বল্টিংটো আপোনালোকে চাই ল'ব। আজি ডিছকাছ কৰিম ৰিবিটিংটো মষ্ট ইম্পৰ্টেণ্ট এটা চেপ্টাৰ হয়, ঠিক আছে, মেটেল জইণ্টৰ। এতিয়া তাৰে আমি কুৱেশ্যন আজি ডিছকাছ কৰিম। কমচে কম 36টা কুৱেশ্যন মই লৈ আহিছোঁ আপোনালোকৰ আগলৈ, মষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 1, ৰিবিটিং ইজ এ মেথড অফ মেকিং ড্ৰেছ জইণ্ট। এতিয়া আমি ৰিবিটিংটো আমি কিহত পাইছোঁ, টেম্পৰলি পাইছিলোঁ নে পাৰ্মানেণ্ট পাইছিলোঁ। এতিয়া আমি যিহেতু পাইছিলোঁ পাৰ্মানেণ্ট, সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, পাৰ্মানেণ্ট। আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 2, দ্য পাৰ্টছ অফ এ ৰিবিট আৰ। আমাৰ ৰিবিটাৰৰ পাৰ্টছবিলাক আমি জানোৱেই, হেড, বডি, টেইল, ইয়াৰ গোটেইকেইটাই হয়। ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি, অল অফ দিছ। মই মানে অপশ্যনবিলাক পইণ্ট থাকোঁ মানে দীঘলীয়া হৈ যাব যিহেতু। ডাইৰেক্ট এনচাৰবিলাক কৈ যাওঁ। কুৱেশ্যন নম্বৰ 3, এ স্নেপ হেড ৰিবিট ইজ ডিজাইনেড এজ স্নেপ হেড ৰিবিট 16x76 HTIS 1929। হোৱাট ড'জ HT ইণ্ডিকেট। আমাৰ যিটো HT আছে, এইটো HT,
এই HT টো কি ইণ্ডিকেট কৰিছে ওকে ৰাইট এনচাৰ হ'ব অপশ্যন চি হাই টেনচাইল ষ্টীল ওকে most important question হয় এইটো এক্সামত অহা সম্ভাৱনা আছে ওকে গাইজ চ' আপোনালোকে পইণ্ট আউট কৰি ল'ব কুৱেশ্যন নম্বৰ 4 smaller diameter rivets are used in light fabrication are usually dress work আমাৰ স্মলাৰ ডায়ামিটাৰ ৰেবিটছটো মানে সৰু যিটো ডায়ামিটাৰ ৰেবিটটো এইটো লাইট ফেব্ৰিকেশ্যনৰ কাৰণে আমাৰ ইউজুৱেলি ৱৰ্কত কি এইটো কি বুলি কয় এইটো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি কোল ৱৰ্ক অ'কে কোল ৱৰ্ক দুটা ৱৰ্ক থাকে এটা হট ৱৰ্ক এটা কোল ৱৰ্ক ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি কোল ৱৰ্ক অ'কে Okay, question number 5. The clearance provided in the holes for cold working is less than that for hot working. Amar cold working then amar hot working hole ki hobo jiru holes or etu obviously amar etu less e hobo. Yeah, right answer of option B less. Okay. Horu hobo. Okay, question number 6. The snap head rabbit's diameter is 2.4 mm. Then what will be the thickness of the plates? আমাৰ ইয়াত দিয়া আছে যে আমাৰ স্নেপ হেডৰ ৰেবিটছৰ ডায়ামিটাৰ দিয়া আছে যে 2.4 mm তেনেহ'লে আমাৰ থিকনেছ প্লেটটোৰ থিকনেছ কিমান আছে সুধিছে আমি ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি 2 mm ঠিক আছে 2 mm যদি আমাৰ থিকনেছ প্লেট তেনেহ'লে ৰেবিটটো আমাৰ 2.4 mm হ'ব অ'কে কুৱেশ্যন নম্বৰ 7 টোলৈ আমি আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 7 হুইচ ৰেবিটছ আৰ ইউজ টু ৰিডিউচ দ্য হাইট অফ দ্য ৰেবিটছ হেড এবভ দ্য মেটেল ছাৰ্ফেচ ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি মাছৰুম হেড ৰেবিট অ'কে কুৱেশ্যন নম্বৰ 8 ৰেবিট লেংথ ইজ স্পেচিফাইড বাই ইট ইজ ড্ৰেছ আছে ইয়াত সুধিছে ৰেবিট লেংথটো আমি কেনেকৈ স্পেচিফাইড কৰোঁ সুধিছে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি অনলি চাং লেংথ অ'কে কুৱেশ্যন নম্বৰ 9 হুইচ ৰেবিটছ আৰ ইউজ ইন হেভি কনষ্ট্ৰাকশ্যন আমাৰ যেতিয়া হেভি কনষ্ট্ৰাকশ্যন চলে কোনটো আমি ৰেবিটছ ইউজ কৰোঁ ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি পেন হেড অ'কে কুৱেশ্যন নম্বৰ 10 দ্য ষ্টেণ্ডাৰ্ড কাউণ্টাৰ চাংক হেড হেজ এন এংগুল অফ আমাৰ যিটো কাউণ্টাৰ চাংক হেড আছে যিটো আমাৰ এংগুলটো কিমান সুধিছে হেডৰ অ'কে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ 90 ডিগ্ৰী অ'কে গাইজ most important question এইবিলাক কুৱেশ্যন আহিবলগীয়া মানে কুৱেশ্যন হয়েই মানে ঠিক আছে সেইকাৰণে আপোনালোকে চব কুৱেশ্যন এৰি নাযাব সকলো কুৱেশ্যনবিলাক চাব অ'কে কুৱেশ্যন নম্বৰ 11 দ্য লেংথ অফ কাউণ্টাৰ চাং হেড ৰেবিট ইজ ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি অ'কে এল ইকুৱেল টু টি প্লাছ 0.6 ডি অ'কে কুৱেশ্যন নম্বৰ 12 দ্য লেংথ অফ দ্য স্নেপ হেড ৰেবিট ইজ প্ৰথমটো আপোনাৰ কাউণ্টাৰ চাং হেড আছিলে আৰু এতিয়া আমাৰ এইটো স্নেপ হেড আছে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ 12 নম্বৰটো অ'কে এল ইকুৱেল টু টি প্লাছ 1.5 ডি অ'কে গাইজ কুৱেশ্যন নম্বৰ 13 ইফ দ্য ৰেবিটছ নমিনেল ডায়ামিটাৰ ইজ 2 mm দেন হোৱাট উইল ইট ইজ হোল ডায়ামিটাৰ অ'কে ইয়াত দিয়া আছে ৰেবিটৰ নমিনেল ডায়ামিটাৰো দিয়া আছে 2 mm দিয়া আছে কিন্তু 2 mm ৰেবিটৰ ডায়ামিটাৰটো হ'লে আমাৰ হোল ডায়ামিটাৰটো কিমান সুধিছে নিশ্চয় আমাৰ হোল ডায়ামিটাৰটো অলপ ডাঙৰ হ'বই লাগিব ৰেবিটতকৈ ইয়াৰ ৰাইট এনচাৰটো অপশ্যন এ 2.2 mm অ'কে গাইজ The countersunk head rivets with the dress degree angle are used for joining thin plates. আমাৰ countersunk head rivetsৰ এটা আমি কুৱেশ্যন পাইছিলোঁ আগতে ঠিক আছে ষ্টেণ্ডাৰ্ড countersunk head has an angle of টো পাইছিলোঁ ষ্টেণ্ডাৰ্ড হয় ইয়াৰ 90 ডিগ্ৰী আছিলে ঠিক আছে আৰু এতিয়াতো চাওক এইটো যে countersunk head rivets with degree with angle are used for joining thin plateৰ কথা সুধিছে ঠিক আছে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি 120 ডিগ্ৰী অ'কে most important question হয় Question number 15. What is the purpose of using rivet set? Okay, your right answer is option A. To bring the plates closely together after inserting the rivet in the hole. Okay, guys. Question number 16. Hand riveter is useful for riveting which material rivet? Okay, এটা আমাৰ hand riveter useful for riveting material সুধিছে ইয়াৰ মেটেৰিয়েলটো হ'ব অপশ্যন ইয়াৰ ৰাইট এনচাৰ অপশ্যন ডি বোথ এ এণ্ড বি এত আছে আপোনাৰ কপাৰ আৰু বিত আছে আপোনাৰ এলুমিনিয়াম এই দুটাই হ'ব অ'কে হেণ্ড ৰিপিটাৰ অ'কে নেক্সট কুৱেশ্যন আমি আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 17 হুইচ ৰিপিটেড জইণ্ট ইজ হেভিং মিনিমাম এফিচিয়েঞ্চি most important question হয় গাইজ ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি ছিংগল ৰিপিটেড লেব জইণ্ট
সিংগল ৰিপিটেড লেফ জইন হৈছে আপোনাৰ আমাৰ মিনিমাম এফিচিয়েঞ্চি হয় ৰিপিটেড জইনৰ অ'কে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে পইণ্টেড কৰি লওক কুৱেশ্যন নম্বৰ 18 হুইচ ওৱান অফ দ্য ফলোয়িং টুল ইজ ইউজ টু এলাইন দ্য হোলছ টু বি ৰিপিটেড চাওক অ'কে হল এটা যদি আমাৰ ৰিপিটেডৰ যদি আমি হল এটা যদি এলাইন কৰোঁ তেনেহ'লে আমি কোনটো টুলছ ইউজ কৰিব লাগিব ইয়াৰ ৰাইট এনচাৰ অপশ্যন চি ড্ৰিফ্ট টুল অ'কে most important question hoy okay next question number 19 which is used to form the final shape of the rivet in the riveting process so eta final shape to kotha hudise your right answer is option a rivet snap okay most important question guys okay question number 20 the distance between the center of the rivets in adjust rows of the zigzag riveted joint is known as dress. The right answer is option C, diagonal pitch. Okay. Question number 21. The minimum distance from the rivet hole center to the plate edge is dress. Yeah, zero minimum distance will be there. Yeah, right answer is option A, 1.5 D. Okay. Question number 22. For riveting aluminum sheets, the material of rivet should be dress. ইয়াত যেহেতু এলুমিনিয়াম চিটি আছে তেনেহ'লে ইয়াৰ ৰাইট এনচাৰো হ'ব অপশ্যন ডি এলুমিনিয়ামে হ'ব অ'কে গাইজ কুৱেশ্যন নম্বৰ 23 হুইচ ৰিবেট ইজ ইউজ ইন লাইট শ্বীট মেটেল ৱৰ্ক অ'কে আমাৰ লাইট শ্বীট মেটেলৰ যিটো ৱৰ্কৰ কাৰণে আমি কোনটো ৰিবেট ইউজ কৰিম ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি থিন মেন্স ৰিবেট okay question number 24 which rivet head is made by hand hammering okay your right answer to option A conical head rivet okay question number 25 lo ami agbaru okay question number 25 in a rivet joint the distance from the center of one rivet or to the center of the other rivet which is parallel to the joint is called ঠিক আছে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি পিচ অ'কে পিচ বুলি কয় পেৰেলেল টু দ্য জইন ইজ কল পিচ মানে এটা ডিষ্টেঞ্চৰ পৰা এটা ডিষ্টেঞ্চৰ ৰেবিটৰ পৰা আৰু এটা ৰেবিটৰ যিটো ডিষ্টেঞ্চৰ পেৰেলেল লাইন বা পেৰেলেল বুলি কয় জইন ইজ কল পিচ বুলি কয় অ'কে চ' বুজি পাইছে ইয়ালৈকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক কুৱেশ্যন মানে আহিবই সম্ভাৱনা এটা আছে অ'কে কুৱেশ্যন নম্বৰ 26 দ্য ৰিবিটছ আৰ ডিজাইনেড বাই ড্ৰেছ your right answer of option B length and diameter of rivet okay guys most important question hoy question number 27 for what is pen head rivet used eto amar heavy work karone jetu use kora hoy okay your right answer option C heavy work okay question number 28 the ratio of the strength of a riveted joint to the strength of original solid plate is called as dress of the joint your right answer of option C and efficiency okay question number 29 the height of the snap head rivet ইয়াৰ ৰিবেট হ'ব লাগে ঠিক আছে is standardized to এটো ভুল হৈ আছে r টো থাকি গ'ল ঠিক আছে r টো আপোনালোকে লিখি ল'ব ওকে ৰিবেট হয় ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন B 0.7 into diameter of the rivet okay most important question hoy number 30 in a riveted joint the edge of the plates are simply laid over each other and riveted this is joint is called okay yet ase je laid over to each other buli kole your right answer hobo option A hobo left joint okay left joint question number 31 in a riveted joint the plates are placed into end and joined through cover plates this is joint is called into end buli kol ami your right answer hobo option B butt joint okay most important question hoy egita okay eta next question ami agbaru question number 32 in a riveted joint pitch is the distance between two adjacent rivets in the same rows ঠিক আছে measured parallel to the seam it is
usually equal to. Okay, your right answer হ'ব option C, 3 into diameter of the rivet hole. Okay, question number 33. In riveted joint, the minimum distance from a rivet hole center to the nearest edge of the plate is called. ঠিক আছে. Okay, ইয়াৰ right answer হ'ব option D, margin. Okay, question number 34. Which one of the following is a type of permanent fastener? Permanent বুলি ক'লে ইয়াৰ right answer হ'ব option D, riveted joint. Okay, question number 35. Which one of the following rivets is used for general structure work? মানে যেটো structural যেটো আমাৰ workৰ কাৰণে কোনটো rivet use কৰা হয় generally? ইয়াৰ right answer হ'ব option B, snap head rivet. Okay, most important question. Question number 36, it last question হয়. For riveting aluminum sheets, the material of rivet should be. Your right answer হ'ব option A, aluminum. Okay guys, so guys আজিলৈ ইমানেই most question আছিলে 36টা question মই বাছি বাছি উলিয়াইছিলোঁ আপোনালোকৰ আগলৈ. Okay, ৰিপিটিঙৰ আৰু এটা আজি 36টা question আমি ডিসকাস কৰিলোঁ আপোনালোকে ভালদৰে এবাৰ পঢ়িব ঠিক আছে মই এইটা দি দিছো ওকে এটা নেক্সট যেটো পাৰ্ট আহিব আমি নেক্সট ভিডিওটো আমি আলোচনা কৰিম সোল্ডাৰিঙৰ বিষয়ে ওকে আমাৰ ৰিপিটিংটো হৈ গ'ল অলৰেডি এটা সোল্ডাৰিংটো আমি নেক্সট ভিডিওত আলোচনা কৰিম অতি সোনকালে আমি হেক কৰিব চাই আছো আমাৰ সিলেবাস ওয়াইজ আমি হেক কৰিব লাগে ওকে সো আজিলৈ ইমানে থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই